নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো আমি আসাম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সামৰ আৰু লগতে অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামসমূহৰ বাবে হেল্প হোৱাকৈ কেইটামান জিকে এই ভিডিঅ'ৰ মাধ্যমে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটি কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ লগতে আপোনালোকেও এই কুৱেশ্যন এনচাৰবিলাক কিমানটা শুদ্ধ কৰিব পাৰিলে নিশ্চয় কমেণ্টত জনাব। আৰু আহক তেনেহ'লে দেৰি নকৰাকৈ আজি ভিডিঅ' আমি আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, নাগামিজ ভাষাটো কোন ৰাজ্যৰ ভাষা হয়? অপশ্যন এত কৈছে নাগালেণ্ড, অপশ্যন বিত কৈছে মেঘালয়, অপশ্যন চিত কৈছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডিত কৈছে মণিপুৰ। গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ নাগালেণ্ড। কুৱেশ্যন টুটো দিছে, বিজু নৃত্য কোন ৰাজ্যৰ নৃত্য হয়? অপশ্যন এত কৈছে ত্ৰিপুৰা, অপশ্যন বিত কৈছে নাগালেণ্ড, অপশ্যন চিত কৈছে মেঘালয় আৰু অপশ্যন ডিত কৈছে ছিকিম। গতিকে এই কুৱেশ্যনটোৰ সঠিক এনচাৰটো কোনটো হ'ব? অপশ্যন এ ত্ৰিপুৰা। কুৱেশ্যন 3, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন এত কৈছে 1959 চনত, অপশ্যন বিত কৈছে 1940 চনত, অপশ্যন চিত কৈছে 1923 চনত আৰু অপশ্যন ডিত কৈছে 1980 চনত। গতিকে এই 4 অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। এতিয়া কুৱেশ্যন 4টো চাওঁ, নংক্ৰেম নৃত্য কোন ৰাজ্যৰ নৃত্য হয়? অপশ্যন এ মেঘালয়, অপশ্যন বি নাগালেণ্ড, অপশ্যন চি ত্ৰিপুৰা আৰু অপশ্যন ডি ছিকিম। গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মেঘালয়। এতিয়া কুৱেশ্যন 5টো চাওঁ, ৰেংমাসকল কোন ৰাজ্যৰ জনগোষ্ঠী হয়? অপশ্যন এত কৈছে মণিপুৰ, অপশ্যন বিত কৈছে মেঘালয়, অপশ্যন চিত কৈছে অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডিত কৈছে নাগালেণ্ড। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন ডিটো কাৰেক্ট হ'ব, নাগালেণ্ড। এতিয়া কুৱেশ্যন 6টো চাওঁ। কুৱেশ্যন 6টো কৈছে, বেংগল গেজেট নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল? অপশ্যন এত কৈছে জেমছ অগাষ্টাছ হিকি, অপশ্যন বিত কৈছে জন ৰবাৰ্ট, অপশ্যন চিত কৈছে জেমছ ৱাৰ্ড আৰু অপশ্যন ডিত কৈছে জোহান গুটেনবাৰ্গ। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, আৰু বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথমখন সংবাদ পত্ৰ। এতিয়া 7 কুৱেশ্যনটো চাওঁ। কুৱেশ্যন 7ত কৈছে, ভাৰতৰ প্ৰথম আইনমন্ত্ৰী কোন আছিল? অপশ্যন এত কৈছে চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বিত কৈছে চৰ্দাৰ বলদেৱ সিং, অপশ্যন চিত কৈছে মৌলানা আবুল কালাম আজাদ, অপশ্যন ডিত কৈছে বি আৰ আম্বেদকাৰ। গতিকে এই কুৱেশ্যনটো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি বি আৰ আম্বেদকাৰ। এতিয়া কুৱেশ্যন 8টো চাওঁ, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? অপশ্যন এ মৌলানা আবুল কালাম আজাদ, অপশ্যন বি চৰ্দাৰ বলদেৱ সিং, অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল আৰু অপশ্যন ডি বি আৰ আম্বেদকাৰ। গতিকে এই কুৱেশ্যনটোৰ উত্তৰ হৈছে অপশ্যন এ মৌলানা আবুল কালাম আজাদ। এতিয়া কুৱেশ্যন 9টো চাওঁ। কুৱেশ্যন 9টো কৈছে, বেংগল গেজেট সংবাদ পত্ৰখন কেতিয়া প্ৰকাশ হৈছিল? অপশ্যন কৈছে 1780, অপশ্যন বিত কৈছে 1756, অপশ্যন চিত কৈছে 1789 আৰু অপশ্যন ডিত কৈছে 1767। গতিকে কাৰেক্ট কোনটো হ'ব? অপশ্যন এটো কাৰেক্ট হ'ব। এতিয়া কুৱেশ্যন 3টো চাওঁ, ভাৰতৰ সংবিধান ৰচনাৰ সময়ত কিমান অনুচ্ছেদ আছিল? গতিকে অপশ্যন এত কৈছে 389টা, অপশ্যন বিত কৈছে 332টা, অপশ্যন চিত কৈছে 345টা আৰু অপশ্যন ডিত কৈছে 395টা। গতিকে কাৰেক্ট এনচাৰ কোনটো হ'ব? অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া কুৱেশ্যন 11টো চাওঁ, অসমৰ আংশিক ৰঙীন ছবি নাম কি বা কোনখন আছিল? অপশ্যন এত কৈছে শকুন্তলা, অপশ্যন বিত কৈছে ইটো সিটো বহুতো, অপশ্যন চিত দিছে জীৱন সুৰভি আৰু অপশ্যন ডিত কৈছে বিপ্লৱী। গতিকে এই 11 কুৱেশ্যনটো কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ শকুন্তলা। এতিয়া কুৱেশ্যন 12টো চাওঁ। কুৱেশ্যন 12টো কৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? অপশ্যন এত কৈছে সুন্দৰবন আৰ্দ্ৰভূমি, অপশ্যন বিত কৈছে উলাৰ হ্ৰদ,
অপশ্যন চিত কৈছে কেবুল লামজাও নেশ্যনেল পাৰ্ক। অপশ্যন ডিত কৈছে চিল্কা হ্ৰদ। গতিকে এই অপশ্যন 4টাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। এতিয়া কুৱেশ্যন 13টো চাওঁ। অস্কাৰ বঁটা কি বিষয়ত প্ৰদান কৰা হয় বা কি বিষয়ৰ লগত জড়িত হয়? অপশ্যন এত কৈছে ফিল্ম চিনেমা। অপশ্যন বিত কৈছে ছায়েন্স বিজ্ঞান। অপশ্যন চি কৈছে স্পৰ্টছ খেলা। অপশ্যন ডিত কৈছে লিটাৰেচাৰ সাহিত্য। গতিকে কাৰেক্ট কোনটো হ'ব অপশ্যন এ ফিল্ম। এতিয়া কুৱেশ্যন 14টো চাওঁ। মৰ্নিং ষ্টাৰ অফ ইণ্ডিয়ান ৰেনেছাঁ বুলি কাক জনা যায় বা কাক কোৱা হয়? সেইটো কুৱেশ্যনটো সুধিছে। অপশ্যন এত কৈছে ৰাজা ৰামমোহন ৰায়। অপশ্যন বিত কৈছে চৰ্দাৰ বল্লভভাই পেটেল। অপশ্যন চিত কৈছে লাল বাহাদুৰ শাস্ত্ৰী আৰু অপশ্যন ডিত কৈছে বাল গংগাধৰ তিলক। গতিকে এই 4 অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাজা ৰামমোহন ৰায়। এতিয়া কুৱেশ্যন 15টো চাওঁ। আমাজন নদীখন কোন মহাদেশত অৱস্থিত? অপশ্যন দিছে অপশ্যন এত কৈছে দক্ষিণ আমেৰিকা। অপশ্যন বিত কৈছে এছিয়া। অপশ্যন চিত কৈছে উত্তৰ আমেৰিকা আৰু অপশ্যন ডিত কৈছে আফ্ৰিকা। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দক্ষিণ আমেৰিকা। এতিয়া কুৱেশ্যন 16টো চাওঁ। কুৱেশ্যন 16টো কৈছে উইণ্টাৰ প্লেনেট বুলি কোনটো গ্ৰহক জনা যায়? অপশ্যন দিছে মংগল গ্ৰহ। অপশ্যন বিত কৈছে বুধ গ্ৰহ। অপশ্যন চিত কৈছে শনি গ্ৰহ আৰু অপশ্যন ডিত কৈছে বৃহস্পতি গ্ৰহ। গতিকে এই 4 অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বৃহস্পতি গ্ৰহক জনা যায়। এতিয়া কুৱেশ্যন 17টো চাওঁ। বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এত কৈছে 3 মাৰ্চ। অপশ্যন বিত কৈছে 22 মাৰ্চ। অপশ্যন চিত কৈছে 4 মাৰ্চ আৰু অপশ্যন ডিত কৈছে 5 মাৰ্চ। গতিকে এই 4 অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 3 মাৰ্চ। এতিয়া কুৱেশ্যন 18টো চাওঁ। ভাৰতৰ সংবিধানৰ কিমান সংখ্যক সংশোধনী মিনি কনষ্টিটিউশ্যন বুলি জনা যায়? এতিয়া অপশ্যন দিছে অপশ্যন এত কৈছে 42 সংখ্যক সংশোধনী। অপশ্যন বিত কৈছে 22 সংখ্যক সংশোধনী। অপশ্যন চিত কৈছে 21 সংখ্যক সংশোধনী আৰু অপশ্যন ডিত কৈছে 47 সংখ্যক সংশোধনী। গতিকে এই কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 42 সংখ্যক সংশোধনীক জনা যায়। এতিয়া কুৱেশ্যন 19টো চাওঁ। ভাৰতত 5G সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন এত কৈছে 2022 চন। অপশ্যন বিত কৈছে 2018 চন। অপশ্যন চিত কৈছে 2016 চন আৰু অপশ্যন ডিত কৈছে 2010 চন। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন এটো কাৰেক্ট হ'ব। এতিয়া কুৱেশ্যন 20। ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত একমাত্ৰ সিংহ পোৱা যায়? অপশ্যন এত কৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন বিত কৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন চিত কৈছে বন বিহাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন চিত ক'লে বন বিহাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন ডিত ক'লে কানহা ৰাষ্ট্ৰীয় উদ্যান। এই কুৱেশ্যন 22 আপোনালোকৰ বাবে মই এৰিলোঁ। আপোনালোকে কমেণ্টত নিশ্চয় জনাব ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত একমাত্ৰ সিংহ পোৱা যায়। সেইটো কোনটো কাৰেক্ট হ'ব? আপোনালোকে অপশ্যনটো লিখি দিলে হ'ল। কোনটো কাৰেক্ট হ'ব নিশ্চয় জনাব নাপাহৰিব। আপোনালোকৰ বাবেও প্ৰেক্টিছ হ'ব আৰু মই কমেণ্টৰ পিছত জনাই দিম। কিন্তু আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ হৈছে। আমি 20টা GK ৰিলেটেড কুৱেশ্যন আমি আলোচনা কৰিলোঁ এই ভিডিঅ'ৰ মাধ্যমে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু নেক্সট ভিডিঅ' চাই থাকিবলৈ মোৰ এই চেনেলটো যদি এই পৰ্যন্ত ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব দি চেনেল আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই যথেষ্ট আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিবলৈ মটিভেশ্যন পাই থাকোঁ। গতিকে ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব বুলি মই আশা ৰাখিলোঁ। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।